মনুচুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে কেতিয়াবা টাৱাত বিস্কুট বনাইছেনে? মই আজি একেবাৰে তেল নিদিয়াকৈ টাৱাত মই বিস্কুট বনাম আৰু কিদৰে বনাইছোঁ আপোনালোকে চাওক। এতিয়া মই 1/4 কাপ চুজি লৈছোঁ। চুজি লৈ পেলাই এইখিনি প্ৰথমে অলপ ভাজি ল'লোঁ, কাৰণ চুজিটো ভাজিবলৈ অলপ সময় লাগে, সেইকাৰণে ভাজি ল'লোঁ। ইয়াত মই অলপো তেল দিয়া নাই। আৰু মই একাপ ময়দা লৈছোঁ, আৰু আটা দিও বনাব পাৰে, মই কিন্তু আজি ময়দা লৈছোঁ। লৈ পেলাই এইখিনি খুব ভালকৈ ভাজি ল'ম। কালাৰটো ইমান হেৰি নকৰোঁ, ভালকৈ খালি ভাজি ল'ম যাতে কেঁচা গোন্ধটো গুচি যায়গৈ। এই ধৰণে পূৰা ভাজি ল'লোঁ একেবাৰে ল' ফ্লেমত, আৰু ভাজি পেলাই এতিয়া মই ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। এতিয়া মই কেৰাহীখন পাতি পেলাই ইয়াত মই দিছোঁ অলপ আলমণ্ড দিছোঁ, বাদাম কেইটামান দিছোঁ, আৰু ইয়াত মই আখৰোট দিছোঁ, আৰু ইয়াত পিস্তা দিছোঁ। আৰু মই শুকান নাৰিকল হেৰি কৰি ৰাখিছিলোঁ, গ্ৰেট কৰি, কিন্তু এইখিনি দিবলৈ পাহৰি গ'লোঁ পিছত। আৰু এতিয়া মই এইখিনি ভালকৈ ৰ'ষ্ট কৰি ল'লোঁ। ইয়াতো মই এচিকুটো তেল দিয়া নাই। আৰু এতিয়া মই এইখিনি ঠাণ্ডা কৰি পেলাই গোটেইখিনি মই ভালকৈ পিচি ল'ম। আৰু এইখিনি ইমান পাউডাৰ কৰিব নালাগে, অলপ হেৰি থাকিলেও হয়। আৰু এতিয়া মই এইখিনি পিচি ল'লোঁ। পিছাৰ পিছত আটাখিনি যেতিয়া ঠাণ্ডা হৈ গ'ল, সেই সময়ত ইয়াত মই ঢালি দিলোঁ। আৰু ইয়াত মই অলপ ইলাচি 4-5টামান খুন্দি পেলাই ঢালি দিছোঁ। আৰু আধা কাপ ইয়াত মই গুড়ি কৰা চেনি দিছোঁ। কিন্তু গুড়ি কৰা চেনি দিলে বেছি ভাল হয়, সোনকালে হেৰি হৈ যায়, মিক্স হৈ যায়। আৰু ইয়াত মই চামুচৰ আগত লৈ পেলাই অলপ বেকিং পাউডাৰ দিছোঁ, যিহেতু অলপ ফুলিবলৈ আৰু অলপ মচমচীয়া হ'বৰ কাৰণে, কাৰণ যিহেতু মই তেলত নাভাজোঁ সেইকাৰণে দিছোঁ। আৰু ইয়াত মই এতিয়া ঘিউ দিছোঁ, মই গৰু ঘিউ দিছোঁ। আৰু ইয়াত কিন্তু এই সময়ত ৰিফাইন তেল ব্যৱহাৰ নকৰিব, ঘিউ ব্যৱহাৰ কৰিব, গৰু ঘিউ ব্যৱহাৰ কৰিব, তেতিয়াহে এই ৰেচিপিটো খুব ধুনীয়া হয়, খাবলৈও খুব ভাল হয়। আৰু ইয়াত ৰিফাইন তেল কেতিয়াও ব্যৱহাৰ নকৰিব, ঘিউ ব্যৱহাৰ কৰিব বা বাটাৰ ব্যৱহাৰ কৰিব, য'ত নিমখ নাথাকে, আনচল্টেড বাটাৰ ব্যৱহাৰ কৰিব। আৰু এতিয়া চাওক, এইখিনি ইমান ভালকৈ মই মিক্স কৰিলোঁ, পূৰা গোটেইখিনিৰ লগত যাতে ভালকৈ ঘিউখিনি মিক্স হৈ যায়, এই ধৰণে পূৰা মিক্স কৰি ল'লোঁ। আৰু এতিয়া মই গাখীৰ, কিন্তু এটা কথা, গাখীৰ যদি দিওঁ তেতিয়াহ'লে মই বেছিদিন এইটোৰ আমি ষ্ট'ৰ কৰি ৰাখিব নোৱাৰিম। মই অলপ বনাইছোঁ, সেইকাৰণে মই গাখীৰ দিছোঁ। আৰু গাখীৰ মই গৰম দিছোঁ, কাৰণ মোৰ হাতত ইমান টাইম নাছিলে, সেইকাৰণে মই গৰম গাখীৰ দিছোঁ। আৰু যদি আপোনালোকে হেৰি কৰে, তেতিয়াহ'লে ঠাণ্ডা পানী দি বনাব পাৰে। এনেই নৰ্মেল পানী যিটো আছে সেইটো দি বনাব পাৰে, কিন্তু আধা ঘণ্টামান বা এঘণ্টামান ৰেষ্টত ৰাখিব লাগিব, তেতিয়াহে চুজিখিনি ফুলিব। আৰু মই অকল 5 মিনিট ৰেষ্টত ৰাখিছোঁ, ৰাখি পেলাই তেতিয়া গৰম গাখীৰ দিয়াৰ পিছত 5 মিনিট ৰেষ্টত ৰাখিলেই হৈ যায়। আৰু চুজিখিনি অলপ ফুলিব লাগে। এতিয়া মোৰ চুজিখিনি 5 মিনিটমান হৈ গ'ল। তাৰপিছত মই এতিয়া এই ধৰণে এটা গোল লাড়ুৰ নিচিনা বনাই লৈছোঁ। আৰু অলপ গাৰ্নিচিঙৰ কাৰণে মই তিল কেইটামান লৈছোঁ, আৰু পামকিন চিড কেইটামান লৈছোঁ। লৈ পেলাই এতিয়া ইয়াত মই অলপ মাজত পিস্তা দি দিছোঁ। এইবোৰ নিদিলেও নাই, আপোনালোকৰ ইচ্ছা, মই এনেই দিছোঁ আৰু অলপ ধুনীয়া দেখাবলৈ বিস্কুটৰ ওপৰতো। আৰু এতিয়া মই এইখন দি পেলাই এই ধৰণে অলপ প্ৰেছ কৰি দিছোঁ, তেতিয়া গোটেইখিনি চাব লাগি আহিব। এয়া চাওক, গোটেইখিনি লাগি আহিছে, কিমান ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া মই এই ধৰণে গোটেইখিনি বনাই ল'ম। আৰু নেক্সট আৰু এটা দেখাইছোঁ কি ধৰণে মই বনাইছোঁ। আৰু এতিয়া এই বিস্কুটটো যদি বেছিদিন ৰাখিবলৈ হয়, কিন্তু আপোনালোকে গাখীৰ দি কিন্তু কেতিয়াও নবনাব, পানী দিহে বনাব। আৰু পানী দি যেতিয়া ঠাণ্ডা পানী দি বনায়, তেতিয়াহ'লে আপোনালোকে আধা ঘণ্টাতকৈ বেছি অলপ ৰেষ্টত ৰাখিব। আৰু এতিয়া চাওক, মই গোটেইখিনি বনাই ল'লোঁ। আৰু এতিয়া মই এখন টাৱা পাতিছোঁ। টাৱাখন নন ষ্টিক হয়, টাৱাখন পাতি পেলাই আৰু ইয়াত অলপ তেল দিছোঁ, মই ৰিফাইন তেলে ব্যৱহাৰ কৰিছোঁ। অলপ তেল দিছোঁ, দি পেলাই জাষ্ট টাৱাখনত খালি লাগি যাতে লুটিয়াবলৈ আমাৰ প্ৰব্লেম নহয়। আৰু এতিয়া মই এইখন এটা হেৰি দি ঢাকি পেলাই থৈ দিছোঁ। 8-9-10 মিনিটমান এই ধৰণে মই ঢাকি পেলাই থৈ দিলোঁ। আৰু ইমান কোমল হয়, সেই সময়ত পূৰা ফুলি আহিছে, দেখিছে নহয়। আৰু ইমান কোমল হয়, সেইকাৰণে এতিয়া মই ঢাকি নিদিয়াকৈ আৰু মই 5-6 মিনিটমান এই ধৰণে হেৰি কৰিলোঁ, এনেই খোলা ৰাখিলোঁ। অলপ টান হৈছে, তেতিয়া মই এইখিনি লুটিয়াই দিলোঁ। এয়া চাওক, লুটিয়াই দিছোঁ, অলপো জ্বলা নাই। আৰু এটা কথা, যেতিয়া
তাৱাখন পাতিব একেবাৰে ফ্লেমটো ল' কৰি থ'ব। মই ফ্লেম একেবাৰে ল' কৰি থৈছিলোঁ আৰু ল' ফ্লেমতে মানে বস্তুটো হ'ব লাগিব। আৰু চাওকচোন এতিয়া কিমান ধুনীয়া হৈছে। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ ভিডিঅ'বোৰ মানে দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত পাই যাব। আৰু এতিয়া এয়া চাওকচোন কিমান ধুনীয়া হৈছে আমাৰ বিস্কুট। কেনেকুৱা লাগিলে কমেণ্ট কৰিব।